আজিৰ প্ৰশ্নোত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 এক বিলম্বিত পাঠ অনুসৰি কালিকা পুৰাণ অসমৰ প্ৰাচীনতম শাসক কোন আছিল? অপশ্যন এ মহীৰংগ দানৱ, অপশ্যন বি নৰক ৰজা, অপশ্যন চি ভগদত্ত, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহীৰংগ দানৱ। কুৱেশ্যন নম্বৰ 2 মহীৰংগ দানৱ কোন ৰাজবংশৰ আছিল? অপশ্যন এ আহোম ৰাজবংশ, অপশ্যন বি কছাৰী দানৱ ৰাজবংশ, অপশ্যন চি মৌৰ্য ৰাজবংশ, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কছাৰী দানৱ ৰাজবংশ। কুৱেশ্যন নম্বৰ 3 মহীৰংগ দানৱক কোন ৰজাই আঁতৰাই দিছিল বা পৰাস্ত কৰিছিল? অপশ্যন এ ভগদত্ত, অপশ্যন বি হৰ্ষবৰ্ধন ৰজাই, অপশ্যন চি নৰক ৰজাই, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নৰক ৰজাই। কুৱেশ্যন নম্বৰ 4 নৰক ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ ভগদত্তই, অপশ্যন বি নৰক ৰজাই, অপশ্যন চি চুকাফাই, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৰক ৰজাই। কুৱেশ্যন নম্বৰ 5 মহাভাৰতৰ উল্লেখিত নৰকৰ পুত্ৰ কোন আছিল যিয়ে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকলৰ হৈ যুঁজিছিল? অপশ্যন এ ভগদত্ত, অপশ্যন বি হৰ্ষবৰ্ধন ৰজা, অপশ্যন চি মহীৰংগ দানৱ, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভগদত্ত। কুৱেশ্যন নম্বৰ 6 সমুদ্ৰগুপ্তৰ কোনটো স্তম্ভ শিলালিপিত কামৰূপ আৰু ডভকা উল্লেখ আছে? অপশ্যন এ চতুৰ্থ শতিকা এলাহাবাদ স্তম্ভ, অপশ্যন এ চতুৰ্থ শতিকাৰ এলাহাবাদ স্তম্ভ, অপশ্যন বি তৃতীয় শতিকাৰ এলাহাবাদ স্তম্ভ, অপশ্যন চি সপ্তম শতিকাৰ এলাহাবাদ স্তম্ভ, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চতুৰ্থ শতিকাৰ এলাহাবাদ স্তম্ভ। কুৱেশ্যন নম্বৰ 7 প্ৰাচীন অসমৰ কামৰূপ ৰাজ্যক কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছিল? অপশ্যন এ 3টা ৰাজবংশ, অপশ্যন বি 2টা ৰাজবংশ, অপশ্যন চি 5টা ৰাজবংশ, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3টা ৰাজবংশ। কুৱেশ্যন নম্বৰ 8 350 পৰা 650 খ্ৰীষ্টাব্দলৈ পৰা কামৰূপ শাসন কৰা ব্ৰাহ্মণসকলৰ ৰাজধানী কি আছিল? অপশ্যন এ কামৰূপ, অপশ্যন বি তেজপুৰ, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী, পূৰ্বতে প্ৰাগজ্যোতিপুৰ। কুৱেশ্যন নম্বৰ 9 655 পৰা 900 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা স্ৰষ্টাসকলৰ ৰাজধানী কি আছিল? অপশ্যন এ গুৱাহাটী, অপশ্যন বি তেজপুৰ, অপশ্যন চি শোণিতপুৰ, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। কুৱেশ্যন নম্বৰ 10 900 পৰা 1100 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা পালসকলৰ ৰাজধানী কি আছিল? অপশ্যন এ তেজপুৰ, অপশ্যন বি উত্তৰ গুৱাহাটী, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ গুৱাহাটী, পূৰ্বতে দুৰ্জয়া। কুৱেশ্যন নম্বৰ 11 ইটাখুলি যুদ্ধৰ বিজয়ী কোন হৈছিল? অপশ্যন এ আহোমসকল, অপশ্যন বি কোচসকল, অপশ্যন চি মোগলসকল, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আহোমসকল। কুৱেশ্যন নম্বৰ 12 অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি গোমধৰ কোঁৱৰ, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। অল আছামী জিকে ইউটিউব চেনেলটোৰ জৰিয়তে এনেদৰে আগলৈ ভিডিঅ' মোক পাই থাকিবলৈ নতুনকৈ চাই থকাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কুৱেশ্যন নম্বৰ 13 কনকলতা বৰুৱা অসমৰ কোন আন্দোলনৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল? অপশ্যন এ 1927 চনত ভাৰত ত্যাগ আন্দোলনৰ, অপশ্যন বি 1935 চনত ভাৰত ত্যাগ আন্দোলনৰ, অপশ্যন চি 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ। কুৱেশ্যন নম্বৰ 14 কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? অপশ্যন এ চুডাংফা, অপশ্যন বি চুকামফা, অপশ্যন চি চুপিমফা, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফা। কুৱেশ্যন নম্বৰ 15 ধোদৰ-আলি কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহ। কুৱেশ্যন নম্বৰ 16 শিক্ষাৰ মাধ্যম হিচাপে কেতিয়া অসমীয়া ভাষাই নিজৰ স্থান ঘূৰাই পাইছিল? অপশ্যন এ 1826 চনত, অপশ্যন বি 1873 চনত, অপশ্যন চি 1899 চনত, অপশ্যন ডি ওপৰৰ নহয়।
ইয়াৰ শুদ্ধ ঋতু হৈছে অপশ্যন বি 1873 চনত। কুৱেশ্যন নম্বৰ 17 কোনজন আহোম ৰজাই নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি ওপৰেটাও নহয়। ইয়াৰ শুদ্ধ ঋতু হৈছে অপশ্যন চি ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 18 প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল? অপশ্যন এ সতী জয়মতী, অপশ্যন বি ৰাণী ফুলেশ্বৰী, অপশ্যন চি মূলা গাভৰু, অপশ্যন ডি ওপৰেটাও নহয়। ইয়াৰ শুদ্ধ ঋতু হৈছে অপশ্যন বি ৰাণী ফুলেশ্বৰী। কুৱেশ্যন নম্বৰ 19 শিৱসিংহৰ পত্নী ৰাণী ফুলেশ্বৰীক কোনে বৰৰজা উপাধি প্ৰদান কৰিছিল? অপশ্যন এ ব্ৰাহ্মণ পুৰোহিতসকলে, অপশ্যন বি আহোম বিষয়াসকলে, অপশ্যন চি আহোম প্ৰজাসকলে, অপশ্যন ডি ওপৰেটাও নহয়। ইয়াৰ শুদ্ধ ঋতু হৈছে অপশ্যন এ ব্ৰাহ্মণ পুৰোহিতসকলে। কুৱেশ্যন নম্বৰ 20 খেন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ নীতিপাল, অপশ্যন বি নীলধ্বজ, অপশ্যন চি ধৰ্মপাল, অপশ্যন ডি ওপৰেটাও নহয়। ইয়াৰ শুদ্ধ ঋতু হৈছে অপশ্যন বি নীলধ্বজ।